Hello everyone, welcome to Assam Career Plus YouTube channel. So আজি পুনৰ নতুন ভিডিও এটাত আপোনালোকক সকলোকে স্বাগতম জনাইছো। তো এতিয়া আমি লাষ্ট ইয়াৰ আগত আমি দুটা পাৰ্ট চাই আছিলো, পাৰ্ট 1 কাইণ্ড এফেয়াৰ্স ৰিলেটেড আসাম স্পেসিফিক। তাৰপিছত নেক্সট আমি চালো পাৰ্ট 2 য'ত আমাৰ আসাম হওক বা এডিআৰই বেলেগ বেলেগ গভৰ্ণমেণ্ট জব হওক হেতু স্পেসিফিক কিছুমান কোৱেশ্চন চাইছিলো। এতিয়া আমি আকৌ পুনৰ নতুন ভিডিও এটা আহি গৈছো, হেতু হৈ গ'ল পাৰ্ট 3 অফ কাইণ্ড এফেয়াৰ্স। বেসিক্যালি এই কাইণ্ড এফেয়াৰ্সটো আমাৰ হেল্প হ'ব আপকামিং এডিআৰই হওক এপিএসসি ৰিলেটেড এক্সামছ হওক বা যি ধৰণৰ এক্সাম আসাম গভৰ্ণমেণ্টৰ এক্সাম হওক তাৰ কাৰণে অহা বহুত চান্সেছ আছে। তো আপোনালোকে কুৱেশ্যনছবোৰ চাব পাৰে, নোট ডাউন কৰি ল'ব পাৰে, ঠিক আছে। তো এতিয়া আমি ষ্টাৰ্ট কৰোঁ আমাৰ ভিডিঅ'টো। প্ৰথম কুৱেশ্যনটো আমি চাইছোঁ যে ইয়াত দিছে উইচ ইজ দ্য মষ্ট ছাকচেছফুল টিম ইন হকী ৱৰ্ল্ড কাপ হিষ্ট্ৰী। তো হকী ৱৰ্ল্ড কাপ যিহেতু লাষ্ট দুবাৰ হকী ৱৰ্ল্ড কাপ ইণ্ডিয়াতে হৈছে, তো হকী ৱৰ্ল্ড কাপৰ হিচাপে চবতকৈ ছাকচেছফুল টিম কোনটো? যেনেকৈ ক্ৰিকেটত অষ্ট্ৰেলিয়া ছাকচেছফুল টিম, এতিয়ালৈকে 6 টাইম ৱৰ্ল্ড কাপ জিকিছে, অডিআই ৱৰ্ল্ড কাপ জিকিছে। তো হকীত অপশ্যনছবোৰ চাই লৈছোঁ কি কি দিয়া আছে। ইণ্ডিয়া দিয়া আছে, পাকিস্তান দিয়া আছে, জাৰ্মানী দিয়া আছে আৰু হাংগেৰী দিয়া আছে। তো ইয়াত আমাৰ কাৰেক্ট আনচাৰটো হ'ব পাকিস্তান। তো পাকিস্তান হকীত ওৱান অফ দ্য মষ্ট ছাকচেছফুল টিম টিল ডেট। তো পাকিস্তানে এতিয়ালৈকে 4 বাৰ হকী ৱৰ্ল্ড কাপ জিকিছে। এতিয়া যদি আমাৰ ইণ্ডিয়াৰ পাৰ্চপেক্টিভ আমি চাওঁ তেতিয়াহ'লে ইণ্ডিয়াই জিকিছে এবাৰ 1975-ত। ইণ্ডিয়াই 1975-ত হকী ৱৰ্ল্ড কাপ জিকিছিলে, এবাৰেই জিকিছে। তাৰপিছত যদি আৰু ছাকচেছফুল টিম হিচাপে চাওঁ পাকিস্তানৰ পিছত আহি যাব জাৰ্মানী 3বাৰ জিকিছে, ঠিক আছে। তো এইটো হৈ গ'ল প্ৰথম কুৱেশ্যনটো। তো হকী ৰিলেটেড, তো যিহেতু ক্ৰিকেট ৰিলেটেড বহুত কুৱেশ্যনছ ইভলভ হয় এক্সামছবোৰত, তো হকী ৰিলেটেড কুৱেশ্যনছো অহা বহুত চান্সেছ আছে, ঠিক আছে। তো এয়া আমি প্ৰচিড কৰি আছোঁ আমি নেক্সট কুৱেশ্যনটোলৈ। আপোনালোকে এটা কাম কৰিব পাৰে, মোৰ পিনৰ পৰা এটা সৰু ছাজেশ্যন যে আপোনালোকে নোট ডাউন কৰি ল'ব। আমাৰ যিমানে ছেশ্যন হৈ গৈ আছে ন, 20 কুৱেশ্যনছকৈ পাৰ ছেশ্যন হৈ আছে। তো আপোনালোকে পাৰিলে এখন নতুনকৈ কপি এখন মেইনটেইন কৰক আৰু কুৱেশ্যনছবোৰ নোট ডাউন কৰি যাওক, যাতে আপোনালোকে পিছত ৰিভিজন কৰিব হ'লেও বা বেলেগ বেলেগ এক্সামৰ আগত চাই যাব হ'লেও এটলিষ্ট ইজি হ'ব। নহ'লে আপোনালোকে ভিডিঅ' চালে এক্সেক্টলি সেইটো মেইনটেইন কৰিবলৈ দিগদাৰ হ'বও পাৰে, ঠিক আছে। তো এতিয়া আমি প্ৰচিড কৰিব গৈ আছোঁ নেক্সট কুৱেশ্যনটোলৈ। তো নেক্সট কুৱেশ্যনটো হৈ গ'ল যে 2024 ছামাৰ অলিম্পিক উইল বি হেল্ড ইন উইচ চিটি। তো কোনটো চিটিত ছামাৰ অলিম্পিক হ'ব, মানে মেইন অলিম্পিকটো হ'ব। আমাৰ দুটা টাইপৰ অলিম্পিক থাকে, ছামাৰ অলিম্পিক, উইণ্টাৰ অলিম্পিক। তো মেইন অলিম্পিকটো যোনটো চাম তেতিয়া সেইটো হ'ব ছামাৰ অলিম্পিক। তো এইবাৰ কোনটোত হ'ব আমি চাই লওঁ অপশ্যনছকেইটা কি কি আছে। ভিয়েনা, পেৰিছ, লণ্ডন আৰু ব্ৰিছবেইন। তো এতিয়া আমাৰ নেক্সট যিটো এট প্ৰেজেণ্ট আজি তাৰিখটো হৈ গ'ল 5 জুলাই 2024। তো আজিৰ পৰা উইদিন 1 মান্থৰ ভিতৰত নেক্সট ছামাৰ অলিম্পিক ষ্টাৰ্ট হ'ব। আৰু ক'ত হ'ব? কাৰেক্ট আনচাৰটো হৈ গ'ল পেৰিছ, ঠিক আছে। পেৰিছ হৈ গ'ল কেপিটেল অফ ফ্ৰান্স। চ' ইম্পৰ্টেণ্ট হয় বিকজ এতিয়া আপকামিং লাষ্ট অলিম্পিকটো আমাৰ কাৰণে বহুত ছাকচেছফুল আছিলে, বিকজ নীৰজ চোপ্ৰা ৱন গ'ল্ড মেডেল। চ' জেভলিনত তেওঁ গ'ল্ড মেডেল জিকিছিলে, তো সেইটো কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। প্লাছ লগতে লাষ্ট আমাৰ ওৱান অফ দ্য ছাকচেছফুল অলিম্পিক বুলি ক'ব পাৰোঁ, বিকজ বহুতে চিলভাৰ মেডেল হওক, নীৰজ চোপ্ৰাই গ'ল্ড মেডেল হওক, আমাৰ মেডেল টেলিটো এটলিষ্ট আগৰবাৰতকৈ কম্পেৰেটিভলি ভাল পজিশ্যন আহিছে, ঠিক আছে। এতিয়া ছামাৰ অলিম্পিক হ'ব পেৰিছত। তো ইয়াৰ লগতে মই আৰু দুটা বস্তু কৈ দিওঁ যে যিহেতু 2024ত অলিম্পিক হ'ব, অলিম্পিক সদায় 4 বছৰ মূৰে মূৰে হয়। তো নেক্সট অলিম্পিক হ'বগৈ 2028 আৰু ক'ত হ'ব? লছ এঞ্জেলিছ, USA। তো LAত হ'ব নেক্সট অলিম্পিকটো। আৰু আমাৰ কাৰণে ইম্পৰ্টেণ্ট কেলৈ? বিকজ ফৰ দ্য ফাৰ্ষ্ট টাইম ইন দ্য হিষ্ট্ৰী অফ অলিম্পিক ক্ৰিকেট ইনক্লুড কৰাৰ কথা কৈ আছে। তো ক্ৰিকেট যদি ইনক্লুড হয় তো আমাৰ কাৰণে এটা মেডেল কিবা এটা চান্স আহি যায় যে আমি কিবা এটা এক্সট্ৰা মেডেল এটা পাম অলিম্পিকছত, ঠিক আছে। আৰু ব্ৰিছবেইন যে দিয়া আছে বিকজ নেক্সট 2032ত নেক্সট অলিম্পিকটো ক'ত হ'ব? আফটাৰ LA সেইটো হ'ব ব্ৰিছবেইন, অষ্ট্ৰেলিয়া, ঠিক আছে। নেক্সট কুৱেশ্যনটো হ'লে আগবাঢ়িছোঁ আমি। ইয়াত দিয়া আছে উইচ ইজ দ্য ছেকেণ্ড লাৰ্জেষ্ট কণ্টিনেণ্ট ইন দ্য ৱৰ্ল্ড। তো ৱৰ্ল্ডৰ ছেকেণ্ড লাৰ্জেষ্ট কণ্টিনেণ্টটো কোনটো হয়? তো ৱৰ্ল্ডৰ ছেকেণ্ড লাৰ্জেষ্ট কণ্টিনেণ্টটো হৈ গ'ল, অপশ্যনছ কি কি দিয়া আছে? অষ্ট্ৰেলিয়া, নৰ্থ আমেৰিকা, ছাউথ আমেৰিকা, আফ্ৰিকা। তো যিহেতু আমি জানো যে এছিয়া ইজ দ্য লাৰ্জেষ্ট কণ্টিনেণ্ট, চবতকৈ ডাঙৰ ইন টাৰ্মছ অফ এৰিয়া, পপুলেশ্যনটো হৈ গ'ল এছিয়া। এছিয়াৰ পাছত নেক্সট কণ্টিনেণ্টটো হৈ গ'ল চবতকৈ যিটো ইন টাৰ্মছ অফ এৰিয়া ডাঙৰ, সেইটো হৈ গ'ল আনচাৰটো হ'ব আফ্ৰিকা। তো আফ্ৰিকা ইজ দি ছেকেণ্ড লাৰ্জেষ্ট কণ্টিনেণ্ট ইন দ্য ৱৰ্ল্ড। এতিয়া আমাৰ দিয়া আছে আফ্ৰিকাৰ মেপটো, এটা ডায়গ্ৰামেটিক ৰিপ্ৰেজেণ্টেশ্যন এটা দিয়া আছে। তো আমি চাব পাৰোঁ ক'ত ক'ত কি কি কাণ্ট্ৰি আছে। তো এই মাদাগাস্কাৰ যিটো ইষ্ট ছাইড এটা আইলেণ্ড আছে, ডাঙৰ আইলেণ্ড এটা, সেইটোৱে আফ্ৰিকাৰ এটা পাৰ্ট হয়, ঠিক আছে। অ'কে, চ' আমি প্ৰচিড কৰিব গৈ আছোঁ আমাৰ নেক্সট কুৱেশ্যনটো। টাইটেনিক দ্য শ্বিপ গট চাংক ইন হুইচ অ'চেন। তো টাইটেনিক যিটো আমাৰ জাহাজ আছিলে, প্ৰথম বহুত ডাঙৰ জাহাজ আছিলে, আমি আই থিংক
টাইটেনিক মুভিটো চবেই চাইছে তো কোনটো অ'চেনত ডুবিছিলে তো সেইটো কুৱেশ্যন সুধিব পাৰে তো ইয়াৰ কাৰেক্ট অপশ্যনছ কি দিয়া আছে পেচিফিক অ'চেন ছাউদাৰ্ণ অ'চেন আটলাণ্টিক অ'চেন আৰু আৰ্টিক অ'চেন তো ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব আটলাণ্টিক অ'চেন তো নৰ্থ আটলাণ্টিক অ'চেন সেইটো হ'ব কাৰেক্ট আনচাৰটো ঠিক আছে আৰু ইয়াত ইমেজ এটাও দিয়া আছে টাইটেনিকৰ যিটো ফাৰ্ষ্ট ইমান ডাঙৰ শ্বিপ আছিলে সেইটো সময়তে তো সেইটো দিয়া আছে ইয়াত ডেটটো দিয়া আছে যে 14 এপ্ৰিল 1921 আৰু 15 এপ্ৰিল 1912 তো 1912ৰ পৰা 1921লৈকে এই শ্বিপখন আছিলে আৰু 1921ত ডুবিছিলে ঠিক আছে নেক্সট আমি আপকামিং নেক্সট কুৱেশ্যনটো চাই আছোঁ যে কি দিয়া আছে ৰাইট টু চেঞ্জ ওৱানছ নেম ফলছ আণ্ডাৰ উইচ আৰ্টিকল যে নিজৰ নাম আমি যদি চেঞ্জ কৰোঁ সেইটো কোনটো আৰ্টিকল পৰিব ইয়াত আমি চাওঁ অপশ্যনছ কি দিয়া আছে আৰ্টিকল 21 আৰ্টিকল 16 আৰ্টিকল 18 আৰ্টিকল 19 তো ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব আৰ্টিকল 21 তো আৰ্টিকল 21ত আমাৰ ৰাইট টু চেঞ্জ ওৱান নেম এইটো কোনটো আৰ্টিকলত পৰিব আৰ্টিকল 21 ঠিক আছে নেক্সট কুৱেশ্যনলৈ প্ৰচিড কৰি আছোঁ যে কৱচ ৱাজ ৰিচেণ্টলি নিউজ ইজ ৰিলেটেড টু ৱাচ টু হোৱাট তো কৱচ বুলি এটা ছিষ্টেম আছে সেইটো কিহৰ লগত ৰিলেটেড আছে ইয়াত অপশ্যন দিয়া আছে ট্ৰেইন এয়াৰক্ৰাফ্ট শ্বিপ ইণ্ডাষ্ট্ৰি তো ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব ৰিচেণ্টলি কৱচটো ৰিলেট হৈ আছে ট্ৰেইন তাৰ কৱচটো হয় কি ইয়াত দিয়া আছে আপোনালোকে যদি চাব পাৰে ইমেজটো দিয়া আছে যে দুখন ট্ৰেইন যাতে কলিজন নহয় কৱচ ছিষ্টেম এটা ইনষ্টল কৰা গৈছে বিকজ ৰিচেণ্টলি আমি যদি নিউজত চাওঁ বহুত এনেকুৱা ট্ৰেইন এক্সিডেণ্ট হৈছে উৰিষ্যা ৱেষ্ট বেংগল এৰিয়াটো তো সেইটো কাৰণে যদি আমি প্ৰিপেয়াৰ কৰিব লাগে তো কেনেকৈ কৰিব পাৰিম যে কৱচ ছিষ্টেমটো ইনষ্টল কৰি পেলাই ইঞ্জিনত তো ইয়াত দিয়া আছে কৱচ ইজ এন অট'মেটিক ট্ৰেইন প্ৰটেকশ্যন ছিষ্টেম ডেভেলপ বাই ইণ্ডিয়ান ৰেলৱে থ্ৰু ৰিচাৰ্চ ডিজাইন এণ্ড ষ্টেণ্ডাৰ্ড অৰ্গেনাইজেশ্যন ঠিক আছে তো এইটো ইম্পৰ্টেণ্ট হয় কৱচ ইজ মোষ্টলি ৰিলেটেড উইথ ৰেলৱে ট্ৰেইন নেক্সট আহি গ'ল 7 নম্বৰ কুৱেশ্যনটো দ্য লাৰ্জেষ্ট ট্ৰাইবেল গ্ৰুপ ইন মণিপুৰ তো মণিপুৰৰ চবকৈ ডাঙৰ ট্ৰাইবেল গ্ৰুপটো কি হয় বিকজ ৰিচেণ্টত মণিপুৰ এই নিউজত আছিলে আৰু নিউজত থাকোঁতে এইটো আমাৰ মেইটি হওক বা কুকি ট্ৰাইব হওক তো সেই মাজত কনফ্লিক্ট এটা হৈছিলে তো সেইটো পাৰ্চপেক্টিভ এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয় ইয়াৰ অপশ্যনছ দিয়া আছে নাগা মেইটি কুকি হ'ব কুকু দিয়া আছে কুকি হ'ব আৰু গণ তেতিয়াহ'লে ইয়াত কোনটো হ'ব আমি আনচাৰটো চাওঁ আনচাৰটো হৈ গ'ল মেইটি ইজ দ্য লাৰ্জেষ্ট ট্ৰাইবেল গ্ৰুপ অফ মণিপুৰ ঠিক আছে নেক্সট কুৱেশ্যনলৈ আমি প্ৰচিড কৰি আছোঁ নেক্সট কুৱেশ্যনটো আছে যে ৱেগনাৰ গ্ৰুপ ৱাজ ইন নিউজ ইজ ৰিলেটেড টু উইচ কাণ্ট্ৰি তো ৱেগনাৰ গ্ৰুপ কোনটো কাণ্ট্ৰিৰ লগত ৰিলেট হৈ আছে বুলি সুধিছে ইয়াৰ অপশ্যনছবোৰ দিয়া আছে ৰাছিয়া ইউক্ৰেইন ইজৰাইল আৰু হামাছ গোটেইকেইটাই নিউজত আছিলে বাট ৱেগনাৰ গ্ৰুপ ইজ মষ্টলি ৰিলেটেড উইথ ৰাছিয়া তো ইয়াত দিয়া আছে ৱেগনাৰ গ্ৰুপ তো ৰাছিয়ান ষ্টেট ফাণ্ডেড প্ৰাইভেট মিলিটাৰী কোম্পানী তো এটা প্ৰাইভেট মানে মিলিটাৰী অৰ্গেনাইজেশ্যন এটা হয় যোনে ফাণ্ড কোনে কৰে ৰাছিয়া তো ৰাছিয়াৰ সৈতে তেওঁলোক মানে যুদ্ধত নামি যায় যেনেকৈ ইউক্ৰেইন ৰাছিয়াৰ লগত ৱাৰ হৈছিলে তো তেওঁলোকে কি কৰিছিলে ইউক্ৰেইনৰ ভিতৰত সোমাই পেলাই ৰাছিয়াৰ ফৰে হৈ পেলাই যুদ্ধ কৰিছিলে ঠিক আছে নেক্সট কুৱেশ্যনটো চাওঁ মিয়াৱাকি ফৰেষ্ট কনচেপ্ট ইজ ৰিলেটেড টু উইচ কাণ্ট্ৰি তো ইয়াতো অপশ্যনছ দিয়া আছে জাপান চাউথ কোৰিয়া চাইনা আৰু ইণ্ডোনেছিয়া তো ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব জাপান তো মিয়াৱাকি ফৰেষ্টটো কনচেপ্টটো কোনটো কাণ্ট্ৰিৰ লগত আছে জাপানৰ লগত আছে এইটো এটা টাইপ অফ ফৰেষ্ট বেলেগ ধৰণৰ মানে ফৰেষ্ট হয় যিটো বহুত ছাষ্টেইনেবল হয় লং টাৰ্মৰ কাৰণে হয় এইটো এটা কিছুমান বেনিফিটছো আছে আমি বেলেগ এটা ভিডিঅ'ত এইটোৰ বেনিফিটছ ৰিলেটেড কিছুমান কনচেপ্টবোৰ আমি চাই ল'ম ঠিক আছে নেক্সট আহি যাব আমাৰ 10th কুৱেশ্যন লেক ভিক্টৰিয়া ইজ ইন উইচ কণ্টিনেণ্ট তো কণ্টিনেণ্ট চাৰিটা দিয়া আছে আফ্ৰিকা নৰ্থ আমেৰিকা চাউথ আমেৰিকা ইউৰোপ তো ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব আফ্ৰিকা ঠিক আছে আফ্ৰিকা আছে লেক ভিক্টৰিয়া ইয়াত ইমেজ যদি আপোনালোকে চাই দিয়া আছে লেক ভিক্টৰিয়া কোন কোন কাণ্ট্ৰি ছাৰাউণ্ডিং আছে সেইটো চাই লওক ইউগাণ্ডা আছে নৰ্থৰ পিনে নৰ্থ ইষ্টৰ পিনে আছে কেনিয়া আৰু একপিনে ৰাৱাণ্ডা আছে বাট একজেক্টলি ৰাৱাণ্ডা নোচোৱে ৱেষ্ট ছাইডে আৰু তলপিনে আছে তাঞ্জানিয়া তো এইকেইটা কাণ্ট্ৰি বেচিকেলি এইটোও সুধিব পাৰে যে লেক ভিক্টৰিয়া কোনকেইটা কাণ্ট্ৰি ছাৰাউণ্ডিং তো এতিয়া আমি গম পালোঁ যে আফ্ৰিকা কণ্টিনেণ্টটো আছে আৰু কোনকেইটা কাণ্ট্ৰি ছাৰাউণ্ডিং সেইটো আমি ইমেজটো চালে গম পাম ঠিক আছে ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো ৱেন ইজ ৱৰ্ল্ড এনভাইৰমেণ্টেল ডে চেলিব্ৰেটেড তো ৱৰ্ল্ড এনভাইৰমেণ্টেল ডে কেতিয়া চেলিব্ৰেট কৰা হয় ইয়াত অপশ্যনছ দিয়া আছে জুন 3 জুন 4 জুন 5 জুন 6 এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এক্সামত আহি আছে ৰিচেণ্টত আহিছিলে তো ৱৰ্ল্ড এনভাইৰমেণ্টেল ডে কাৰেক্ট আনচাৰটো হ'ব জুন 5 ঠিক আছে নেক্সট কুৱেশ্যন চাওক বল্ড ইগল ইজ দ্য নেশ্যনেল চিম্বল অফ উইচ কাণ্ট্ৰি তো বল্ড ইগল নেশ্যনেল চিম্বল কোনটো কাণ্ট্ৰি ইয়াত দিয়া আছে USA ফ্ৰান্স জাৰ্মানী আৰু চাউথ কোৰিয়া তো ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব USA হয় ইয়াত আমি চাব পাৰোঁ যে নেশ্যনেল চিম্বল হয় বল্ড ইগল বাৰ্ডটো বেচিকেলি ঠিক আছে নেক্সট দ্য ফেনমিনন অফ ফিছ কিল ইজ ডিউ টু কি দিয়া আছে যে দিয়া আছে লেক অফ অক্সিজেন লেক অফ ৱাটাৰ লেক অফ কাৰ্বন ডাই অক্সাইড এণ্ড লেক অফ ফ্ৰেছ ৱাটাৰ তো
ফেনমিনা এটা হয় যাতে মাছবোৰ মৰি যায় সেইটো কিহৰ কাৰণে হয় পানীৰ ভিতৰত সেইটো হৈ গৈছে যাতে এইটো ইয়াৰ কাৰেক্ট আনচাৰটো কি হ'ব কাৰেক্ট আনচাৰটো হৈ গ'ল লেক অফ অক্সিজেন যাতে অক্সিজেনটো কম কাৰণেহে এইটো তেওঁলোক ফিছ ঢুকায় নেক্সট আহি গ'ল ইউনিকৰ্ণ ষ্টাৰ্টআপ মিনছ ভেলু অফ দ্য কোম্পানী ইজ অভাৰ তো এইটো বহুত ইম্পৰ্টেণ্ট হয় আমি যদি চাওঁ এইটো ইয়াত অপশ্যন যে আছে $1 million, $10 million, $1 billion, $19 billion তো ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব $1 billion তো ইউনিকৰ্ণ হয় এ টাৰ্ম ইউজ ইন ভেঞ্চাৰ কেপিটেল ইণ্ডাষ্ট্ৰি টু ৰেফাৰ টু এ প্ৰাইভেট ষ্টাৰ্টআপ উইথ এ ভেলুৱেশ্যন অফ অভাৰ $1 billion তো এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আপকামিং এক্সাম বিকজ ৰিচেণ্টত ইউনিকৰ্ণ হিচাপে নামটো বা টাৰ্মটো আমি বহুত শুনা গৈছে ঠিক আছে নেক্সট আহি গ'ল হোৱাট ইজ ইণ্ডিয়াছ ৰেংক ইন গ্ল'বেল গেপ ইণ্ডেক্স গ্ল'বেল জেণ্ডাৰ গেপ ইণ্ডেক্স হ'ব হোৱাট ইজ ইণ্ডিয়াছ ৰেংক তো ইয়াৰ ইণ্ডিয়াৰ ৰেংকটো হৈ যাব 127 ইয়াত অপশ্যনছকেইটা দিয়া আছিলে 127 হ'ব আৰু আমি যদি চাওঁ অলমষ্ট 170-180 কাণ্ট্ৰিজৰ ভিতৰত ইণ্ডিয়াৰ ৰেংকটো 127 জেণ্ডাৰ গেপ তো মেল ফিমেল ৰেচিঅ' মিলাই পেলাই যদি এতিয়া মেল ফিমেল ৰেচিঅ'টো ভাল হয় তেতিয়াহ'লে জেণ্ডাৰ গেপত ভাল ৰেংকিং পোৱা চান্সেছ আছে বাট দেন আমাৰ ৰিচেণ্টতকেতো ইম্প্ৰুভ হৈছে বিকজ লাষ্ট ইয়েৰ 2022 আমাৰ 135 ৰেংক আছিলে অভাৰঅল ৱৰ্ল্ডত আৰু এইবাৰ অলপ ইম্প্ৰুভ হ'ল 2023 ইম্প্ৰুভ হ'ল আৰু যিহেতু এইবাৰ ওলোৱা নাই 2024 চনত ওলোৱা নাই এতিয়ালৈকে তো 23 ডেটাটো আমি এজ এ ইম্পৰ্টেণ্ট ডেটা হিচাপে চাব পাৰিম ঠিক আছে নেক্সট পুৰী জগন্নাথ টেম্পল ইজ অলছ' ন'ন এজ কি গোল্ডেন পগোডা হোৱাইট পগোডা ব্লেক পগোডা আৰু ব্লু পগোডা তো ইয়াত আনচাৰটো হ'ব হোৱাইট পগোডা তো পুৰী জগন্নাথ টেম্পলক আমি হোৱাইট পগোডা বুলিও ক'ব পাৰোঁ বহুত ফেমাছ টেম্পল হয় উৰিষ্যাত আছে পুৰী তো এইটো ইম্পৰ্টেণ্ট হয় তাৰপৰা নেক্সট কুৱেশ্যনটো আমি চাওঁ উইচ এয়াৰপ্লেন কোম্পানী ইউজ দ্য গগন ছেটেলাইট ইন ইণ্ডিয়া ফৰ দ্য ফাৰ্ষ্ট টাইম কোনটো এয়াৰপ্লেন কোম্পানীয়ে গগন ছেটেলাইট ইউজ কৰিছিলে ইণ্ডিয়াত ফাৰ্ষ্ট টাইমৰ বাবে তো ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব ইণ্ডিগো ঠিক আছে ইয়াত আমি দেখিব পাইছোঁ ইমেজটো ইণ্ডিগো ফ্লাইটত ইণ্ডিগো এয়াৰপ্লেন কোম্পানীয়ে গগন ছেটেলাইটটো প্ৰথমবাৰ ইউজ কৰিছিলে নেভিগেশ্যন ছেটেলাইট হয় একচুৱেলি তাৰপিছত নেক্সট আহি গ'ল উইচ ছেটেলাইট ষ্টেট পুলিচ ডিপাৰ্টমেণ্ট ইজ ফাৰ্ষ্ট টু লঞ্চ ফৰেনচিক ছায়েন্স লেব তো ইয়াত দিয়া আছে আমাৰ অপশ্যনছ আছাম হাৰিয়ানা মহাৰাষ্ট্ৰ দিল্লী তেতিয়াহ'লে আমাৰ ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব আছাম পুলিচে প্ৰথমবাৰৰ বাবে ফৰেনচিক ছায়েন্স লেবটো গঠন কৰিছিলে নেক্সট আহি গ'ল আৰু দুটা কুৱেশ্যন বাকী আছে হু ইজ দ্য চেয়াৰমেন অফ নীতি আয়োগ তো নীতি আয়োগৰ চেয়াৰমেন কোন হয় সুধিছে অপশ্যনছত আছে প্ৰাইম মিনিষ্টাৰ প্ৰেচিডেণ্ট হোম মিনিষ্টাৰ ফাইনেন্স মিনিষ্টাৰ তো ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব প্ৰাইম মিনিষ্টাৰ আৰু আমাৰ প্ৰাইম মিনিষ্টাৰ কোন হয় নৰেন্দ্ৰ মোদী তো তেওঁ হৈ গ'ল চেয়াৰপাৰ্চন অফ নীতি আয়োগ এণ্ড আমি এটা বস্তু মন কৰিব লাগিব যে নীতি আয়োগে ৰিপ্লেচ কৰিছে কাক প্লেনিং কমিশ্যন যে আমাৰ 1950s পৰা যে প্লেনিং কমিশ্যন আছিলে তাক ৰিপ্লেচ কৰিছিলে নীতি আয়োগ আৰু এট প্ৰেজেণ্ট আমাৰ চেয়াৰপাৰ্চন কোন হয় বা চেয়াৰমেন কোন হয় নীতি আয়োগৰ আমাৰ প্ৰাইম মিনিষ্টাৰ যোনে প্ৰাইম মিনিষ্টাৰ হয় তেওঁৱে তো নৰেন্দ্ৰ মোদী ইজ দ্য চেয়াৰপাৰ্চন অফ নীতি আয়োগ লাষ্ট কুৱেশ্যন হাউ মেনি SDG গ'লছ আৰ দেয়াৰ তো অপশ্যনছ আছে 15, 17, 19, 21 এই কুৱেশ্যনটো APSC 2022ত আহিছিলে এই কুৱেশ্যনটো তো আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় টু চাম এক্সটেণ্ট তো নৰ্মেল GT এক্সামতো সুধি দিব পাৰে গভৰ্ণমেণ্ট এক্সামছত এই কুৱেশ্যনটো আহিব পাৰে তো আমাৰ কাৰেক্ট আনচাৰটো হৈ যাব 17 তো ইয়াত দিয়া আছে আপোনালোকে চাই ল'ব পাৰে স্ক্ৰীণত যে 1 টো কি হয় ন' পভাৰ্টি 2 টো জিৰ' হাংগাৰ 3 টো হৈ গ'ল গুড হেল্থ এণ্ড ৱেল বিং 4 টো হৈ গ'ল কোৱালিটি এডুকেশ্যন 6 টো হৈ গ'ল জেণ্ডাৰ ইকুৱেলিটি 6 টো হৈ গ'ল ক্লিন ৱাটাৰ এণ্ড চেনিটেশ্যন তো এনেকৈ আপোনালোকে পঢ়ি চাব পাৰে আৰু ভালকৈ চাই যাব বিকজ SDG গ'লছৰ বিষয়ে কুৱেশ্যন এটা হ'লেও এটা আহে সোধে তো এইটো ইম্পৰ্টেণ্ট হয় আমাৰ কাৰণে ঠিক আছে তো আজিলৈ ইয়াতে আমি সামৰণি মাৰিছোঁ বহুত সোনকালে স্পীডত কৰিব ট্ৰাই কৰি আছোঁ বিকজ যাতে মেক্স টু মেক্স ইনফৰ্মেশ্যন শ্বেয়াৰ কৰিব পাৰি আৰু যদি আপোনালোকে আমাৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব পাৰে ষ্টে টিউন ফৰ মোৰ ভিডিঅ'জ আৰু নেক্সট উইকতো আমি আৰু ইয়াতকৈ ভাল কুৱেশ্যন ইণ্টাৰেষ্টিং কুৱেশ্যন যিটো এক্সামত আহিব পাৰে আমি তাৰ আনিবৰ কাৰণে প্ৰচেষ্টা চলাই আছোঁ ঠিক আছে আজিলৈ ইমানে থেংক ইউ ছ' মাছ